আজি নাগা ষ্টাইল বইল চিকেন ৰান্ধোৱা হওক। ৰন্ধা নেদেখিলে কোনেও গম নাপায় যে এয়া বইল চিকেন হয়, লগতে হেল্ডিও হয়। বলক এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাওঁ। ফাৰ্ষ্ট মই পানীখিনি অলপমান গৰম কৰি তাতে দিছোঁ চিকেন, 2টা পকা বিলাহী, এটা আলু একেবাৰে অপশ্যনেল হয়, এটা পিঁয়াজ, 2ডোখৰ ভোট জলকীয়া, যিহেতু ইয়াত ভোট জলকীয়াটো খুব ভাল লাগে, খুন্দি লোৱা আদা নহৰু, পৰিমাণ অনুসৰি নিমখ, আৰু ইয়াতে দি দিছোঁ মই কেইটামান শুকান জলকীয়া। গোটেইখিনি ভালদৰে মিহলাই ল'ম আৰু ঢাকনখন কমেও মই 15 পৰা 20 মিনিটৰ বাবে ৰাখি দিম। যিহেতু মই লোকেল চিকেন ব্যৱহাৰ কৰিছিলোঁ, অলপমান সিজোতে সময় লাগে। আৰু এতিয়া মই তাতে বিলাহীখিনি, শুকান জলকীয়াকেইটা উলিয়াই ল'ম আৰু গোটেইখিনি ভালদৰে পিটিকি ল'ম। এয়া দেখিছে নহয়, গোটেই পেষ্ট নিচিনা কৰি ল'লোঁ আৰু ইয়াতে মই দি দিলোঁ। আৰু এইখিনি দিয়াৰ লগে লগে যে ইমান এটা ধুনীয়া গোন্ধ আহে নহয়, কি ক'ম। আকৌ 15 পৰা 20 মিনিটৰ বাবে ঢাকন মাৰি ৰাখি দিলোঁ, যিহেতু লোকেল চিকেন অলপমান টাইম লাগে সিজোতে। আৰু ইয়াৰ ওপৰত মই দি দিছোঁ মান ধনিয়া। আৰু এয়া চাওক কি টেষ্টি, কেনেকুৱা ধুনীয়া গোন্ধ আৰু কালাৰ দেখিছে নাই, খুব বেছি বঢ়িয়া হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব দেই। ব্ৰইলাৰ চিকেন দিও খাব পাৰিব, কোনো কথা নাই। আৰু এতিয়া কওকচোন আজি এই ৰেচিপিটো কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আজিলৈ আহিছোঁ, বাই বাই।